সাধাৰণ অসমীয়া সমাজে আজি কি বিচাৰে আমি এই বিষয় লৈ আলোচনা কৰিম। অসমৰ গ্ৰাম্যাঞ্চলৰ ৯৫% মানুহেই বিচাৰে আমাৰ কৃষিভূমি উন্নত প্ৰযুক্তিৰে পৰিচালিত হ'ব লাগে। জনগণৰ হিতৰ বাবে চৰকাৰে কাম কৰিব লাগে। অনাহকত বিদেশী হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মলৈ বাক বিতণ্ডা নকৰি আমাৰ সাধাৰণ জনতাৰ বাবে আমি আগবাঢ়ি যাব লাগে। আমাৰ স্বেচ্ছাসেৱী সংগঠন, জাতীয় সংগঠনবোৰে আমাৰ ভৱিষ্যতৰ বাবে যিবিলাক কাম কৰিম বুলি ভাবে আগবাঢ়ে, কিন্তু তেওঁলোকে নেতাগিৰি কৰি ৰাজনৈতিক মুনাফা আদায় কৰি তেওঁলোকে লাখ বিলাসত জীৱন যাপন কৰা আমি দেখিবলৈ পাওঁ। যেনে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা উৎপত্তি হোৱা অগপ, কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ পৰা উৎপত্তি হোৱা স্বয়ম্ভু অসমৰ জনগণৰ নায়ক, খলনায়ক অখিল গগৈ, লুৰিণজ্যোতি গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য তেৰাভাৱে মাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অসমৰ সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি সংগ্ৰামৰ এক ধ্বনি দিয়ে। জয় অসম, আহোয়া ওলাই আহ, খেদৈ খেদ বিৰিগি খেদ। কিন্তু তেওঁলোক যেতিয়া দিছপুৰত গৈ আসনখন নিগাজিকৈ লৈ লয়, তাৰপিছত জনতাৰ পিনে পাহৰি যায়। 5 বছৰৰ পিছত আকৌ তেওঁলোকে গাঁৱলৈ যায়, ৰাইজসকল আমাক ভোট দিয়ক, এইবাৰ নোৱাৰিলোঁ, অহা বছৰ কৰিম। প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, অতুল বৰা, পুলকেশ বৰুৱা এওঁলোকেই অসমৰ জনতাক বাৰে বাৰে প্ৰতাৰিত কৰিছে। সিদিনা অখিল গগৈয়ে ৰাইজৰ আগত চিঞৰি চিঞৰি কৈছিল অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টা দিম, কিন্তু তেওঁ দিছপুৰলৈ গৈ মাত্ৰ কংগ্ৰেছে কি কৰিলে, বিজেপি কি কৰিলে, সেইবিলাকৰ ওপৰতেই তেওঁ আজি ভাষণ দিয়ে, কিন্তু সাধাৰণ জনতাৰ বিষয়ে কোনো মাত নামাতে। মানুহে প্ৰাকৃতিক দুৰ্যোগত হাবুডুবু খাইছে, প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্ব হেৰুৱাইছে। আমাৰ গৰু, ছাগলী, মহ বিক্ৰীত বন্ধ কৰিছে, গৰু মাংস বন্ধ কৰিছে, কিন্তু তেওঁলোকে সেইবিলাকত মাত মাতা নাই। কাৰণ গৰু আমাৰ সাধাৰণ মানুহে সহজতে পালন কৰিব পাৰে আৰু বিক্ৰী কৰিব পৰা এই ধৰণৰ ব্যৱস্থা কৰি দিব লাগে, যাতে আমাৰ সাধাৰণ খেতিয়কে, সাধাৰণ ৰাইজে উপকৃত হয় আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়। আজি সাধাৰণ জনতাই হাবুডুবু খাইছে প্ৰাকৃতিক দুৰ্যোগত, বানপানীত, শিক্ষা দীক্ষা, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ। গাঁৱে ভূঞে আজি হাজাৰ হাজাৰ নিবনুৱা, কৃষিভূমি নাই, কৃষিভূমিত উৎপন্ন নাই, খালি প্ৰাকৃতিক দুৰ্যোগ। আমাৰ বিষয়া কৰ্মচাৰীসকলে চৰকাৰৰ দ্বাৰা আবণ্টিত ধনসমূহ গোগ্ৰাহে গিলিছে। তেওঁলোকে মাত্ৰ নিজৰ অট্টালিকা সজাইছে, লাখ বিলাসত দেশ বিদেশ ঘূৰিছে। তেওঁলোকক আমি আজি একো কৰিব নোৱাৰোঁ। তেওঁলোকে কাৰণ ৰাজনৈতিক নেতাসকলৰ পৃষ্ঠপোষকতাত বৰ্তি থাকে। আমাৰ ৰাজনৈতিক নেতাসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ গোগ্ৰাহে নিবনুৱাসকলক অনাহকতেই হাৰাশাস্তি কৰে। চাকৰি পোষ্ট আছে 3000, কিন্তু কেণ্ডিডেট হৈছে 14 লাখ। কেনেকুৱা কথা এইটো? কোনে সমাধান কৰিব? আমাৰ নতুন সংস্থাপন নাই, উদ্যোগ নীতি নাই, বেপাৰ বাণিজ্য নাই, বহিৰাজ্যলৈ যাব নোৱাৰে, শিক্ষা দীক্ষা অনাগ্ৰহৰ, হিন্দী ভাষা ভালদৰে নিশিকে, নাজানে, নিশিকায়। আমাৰ জাতীয় নেতাসকলে যিবিলাক
সংগঠন কৰিছে তেওঁলোকে আমাৰ এই সকলোবোৰত মাত মাতিব লাগে আৰু অসমৰ উন্নতিৰ বাবে আগবাঢ়ি আহিব লাগে।